অসম প্ৰিমিয়াৰ লীগৰ যি চলি আছে তাৰে অন্তিম পৰ্যায় আহিছে আৰু সেমি ফাইনেললৈ অলৰেডি 3টা টিম গৈছে, মাত্ৰ এটা টিম যাব বাকী আছে। গতিকে আসাম প্ৰিমিয়াৰ লীগৰ টেবুল টপাৰ কোন হয়, পইণ্টছ টেবুলৰ বিষয়ে কথা পাতিম। ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰি, আৰু ফাৰ্ষ্ট টাইম আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰিব। এতিয়া আসাম প্ৰিমিয়াৰ লীগত আমি দেখিছো মেচবিলাক লাইভ ষ্ট্ৰীমো কৰিছো, চেনেলত গৈ আমাৰ চাব পাৰে। এতিয়া কোন কোন টিমে আসাম প্ৰিমিয়াৰ লীগৰ অলৰেডি 3টা টিম ছেমি ফাইনেলত গৈছে। যদি মই কওঁ গুৱাহাটী ৰয়েলছ, আমাৰ আপোনাৰ গুৱাহাটী কা টিম গুৱাহাটী ৰয়েলছ গৈছে, টেবল টপাৰ হয় গুৱাহাটী। 9খন মেচ খেলি 6খন মেচ জিকিছে, 3খন মেচ হাৰিছে, 12 পইণ্ট আৰু নেট ৰান ৰেটত টপত আছে। লগতে ছেকেণ্ডত আছে বৰপেটা ব্ৰেভছ, বৰপেটা ব্ৰেভছৰ ছেম পইণ্ট, 9 পইণ্টছ, 6 উইন নহয় 12 পইণ্টছ, 9 প্লেট, 6 উইন 3 লছেছ, নেট ৰান ৰেটত ছেকেণ্ডত আছে। আৰু ডিব্ৰুগড় ৱেৰিয়াৰ্ছে পাইছে থাৰ্ড টিম, এই 3টা টিমে পাইছে। আৰু ডিব্ৰুগড় ৱেৰিয়াৰ্ছৰ ছেম 9 প্লেট, 6 উইন 3 লছেছ, 12 পইণ্টছ, নেট ৰান ৰেটত থাৰ্ডত আছে। আৰু বৰ্তমান আজি মেচ চলি আছে, বৰ্তমান ইনিংছ ব্ৰেক হৈছে তেজপুৰ টাইটেন্স আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত চলি আছে। আৰু তেজপুৰ টাইটেন্সে 156 ৰান বনাই 8টা উইকেট হেৰুৱাই 157 ৰানৰ টাৰ্গেট দিয়ে। এতিয়া যোৰহাটে কি হয় এইটো চাবলগীয়া হ'ব। লগতে আৰু কোন টিমৰ চান্সেছ আছে, এতিয়া প্ৰত্যেকটা টিমে 9খনকে মেচ খেলিছে, মাত্ৰ যোৰহাট আৰু তেজপুৰৰ আজিৰ মেচখন খেলিলে 9খন হ'ব ইহঁতৰ। গতিকে আৰু এখন মেচ বাকী থাকিব টিমবিলাকৰ, 10খনকে খেলিব। আৰু 23 তাৰিখে আমি জানো গ্ৰেণ্ড ফিনালে হয় আসাম প্ৰিমিয়াৰ লীগৰ। আৰু যদি 4 নম্বৰ পজিশ্যনত বৰ্তমান যদি মই কওঁ, বৰ্তমান টিম হ'ল বৰাক লেজেণ্ডছৰ 11 পইণ্ট আছে। তাৰপিছত 5 নম্বৰত আছে চৰাইদেউ ছানৰাইজাৰ্ছৰ 9 পইণ্ট। গতিকে বৰাক লেজেণ্ডছৰ ওপৰত হাই চান্সেছ ডেট বৰাক লেজেণ্ডছ উইল গো থ্ৰু ছেমি ফাইনেল, যে বৰাক লেজেণ্ডছে ছেমি ফাইনেল পাব। 11 পইণ্ট আছে আৰু 2 পইণ্ট পালে ছেমি ফাইনেল কোৱালিফাই কৰিব পাৰিম। বৰাক লেজেণ্ডছৰ কাৰণে মানে সেই চান্সেছ আছে। গতিকে এইখিনি হ'ল আসাম প্ৰিমিয়াৰ লীগৰ কোনে কোনে গৈছে আৰু টেবুলৰ পইণ্টছ টেবুলৰ কথা ক'লো মই, আৰু কাৰ চান্সেছ আছে সেই ক'লো। লগতে চৰাইদেউ ছানৰাইজাৰ্ছৰো চান্সেছ আছে, কিন্তু মানে কি 11 পইণ্টতো গুচি যাব পাৰে এটা টিমে, ফ'ৰ্থ টিমটো। কাৰণ যদি বৰাক লেজেণ্ডছে লাষ্ট মেচখন হাৰি যায় আৰু যদি চৰাইদেউ জিকি যায়, তেনেহ'লে চৰাইদেউৰ 11 পইণ্ট হ'ব। তেতিয়া নেট ৰান ৰেটত চৰাইদেউ যাব পাৰে। এতিয়া চান্সেছ সেই দুটা টিমৰে আছে, বৰাক লেজেণ্ডছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ, কিন্তু বৰাকৰ চান্স বেছি আছে। বৰাকে যদি মেচখন হাৰেও তেতিয়াও যোৱাৰ চান্স আছে, কাৰণ বৰাকে যদি মেচখন হাৰি যায়, এইফালে চৰাইদেউ হাৰি যায়, তেতিয়াতো বৰাকে যাব, 11 পইণ্ট আছে। কিন্তু বৰাকে যদি হাৰি যায়, চৰাইদেউ জিকি যায়, চৰাইদেউ 11 পইণ্ট হৈ যাব, তেতিয়া নেট ৰান ৰেটত মামলা আহি যাব, কোন যাব। গতিকে এইটো চাবলগীয়া হ'ব, ইণ্টাৰেষ্টিং হ'ব মেটছআপ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং নিউজবিলাক পাবলৈ। গতিকে আহিছোঁ আন এটা ভিডিঅ'।